হেল্ল' ইভান, আজিৰ ভিডিঅ'টো মই শাকনিবাৰীৰ পৰা আৰম্ভ কৰিছোঁ। পৰিৱেশটো দেখি বাৰু আপোনালোকে চিনি পাইছে নেকি? আমি আছোঁ মাজুলীত। আৰু বহুতে হয়তো গমেই পাইছে, মোৰ আগৰ ভিডিঅ'ত হয়তো দিয়া আছে। আৰু আপোনালোকৰ ওচৰলৈ যিহেতু সদায় ৰেগুলাৰ ভিডিঅ'সমূহ আনি থাকোঁ, আজিৰ দিনটোনো কেলৈ মিছ কৰোঁ। তাতে আকৌ আছোঁ মাজুলীত। আৰু মাজুলী বুলি ক'লে আৰু জানেই নহয়, এই যে সেউজীয়াখিনি কিমান বেছি ভাল লাগে। আৰু এই শাকনিবাৰীখন চাবলৈ কাৰণে আমি ৰাতিপুৱা শুই উঠি চাহকাপ খাই দৌৰিছোঁ। কিবা এটা ভাল লাগে নহয়নে? আৰু এই যে দেখিছে শাকনিবাৰীখন, ছাৰে আমাক দেখাই আছে। ছাৰ মানে বৰদেউতাৰ চিনাকি আৰু আমাৰ দেউতাহঁতৰ মানে চিনাকি, সেইবাবে ছাৰৰ ঘৰলৈ নিমন্ত্ৰণ আছিল বা ভাত খোৱাৰ কাৰণে। আৰু লগতে মাজুলীত বহুতখিনি মানুহ মাতিব লগা আছে। আমাৰ পিছে মিতিৰৰ মানুহ ইমান নাই দেই মাজুলীত, কিন্তু চিনাকি মানুহখিনিৰ কাৰণেই আমি মাজুলীলৈ আহিব লগা হৈছে। তেজৰ সম্পৰ্কত থাকিলেও কিছুমান মানুহ ইমান বেছি আপোন হৈ নপৰে, যিমান এই চিনাকি মানুহখিনিৰ কাৰণে আমি আপোন হৈ পৰোঁ। আচলতে এই মানুহখিনি দেউতাহঁতৰ আৰু বৰ্তাহঁতৰ ইমানেই বেছি আপোন, তেওঁলোকক বোলে নিমন্ত্ৰণ নকৰিলে নহয়। সেইবাবে আমি দুয়োজনী আহিব লগা হৈছে মাজুলীলৈ। আৰু তেওঁলোকৰ প্ৰতি ঘৰতে গৈ গৈ আমি নিমন্ত্ৰণ জনাব লাগিব। আৰু গোটেইখিনি হয়তো আমি যাব পাৰোঁ নাই নাজানো, যিহেতু এদিনৰ কাৰণে আহিছোঁ। গতিকে যিমান পাৰোঁ চেষ্টা কৰিম গোটেইখিনি ঘৰলৈকে যাবলৈ। ইয়াৰ আমি প্ৰথমতে কেইডালমান শাক ছিঙি নিবলৈ ক'লে ছাৰে, সেয়া প্ৰায় ছিঙি আছে। ৰাইজ, আমি আছোঁ মাজুলীত আৰু মাজুলী খেতি দেখাই আছোঁ দেই আপোনালোকক। আৰু এয়া মৰ্ণিং, আমি শুই উঠি আহিছোঁহে। আহি চাহকাপ খাই আমি এয়া বাৰী চাবলৈ আহিছোঁ। ইমান ভাল লাগে মাজুলী বুলি ক'লে। মাজুলী ঘঁহিয়াল বুলি কোৱাবোৰকে এই খেতি চাওক, ইয়াত কি নেপায় চাওক। যিবোৰকে মাজুলী ঘঁহিয়াল বুলি কয়, দেখিছে, একো কিনিব নালাগে, ইয়াত চব ঘৰতে পায় মানে। এই খেতিবোৰ যে দেখিছে, ইয়াতো এটা হোলা হয়, মানে ইয়াত পানী হয়। যিহেতু বাৰিষা ইয়াত পানী হয়, গতিকে ইয়াত খেতিবোৰ বেছি ভাল হয়। পানী যেতিয়া খৰালি হৈ যায়, মানে এই জেগাটো বহুত বেছি ভিজি থাকে চাগে, সেইবাবে তেনেকুৱা হয় নেকি, মই ইমান বেছি নাজানো বাৰু। তথাপিতো আজিকালি পিছে মাজুলীত পানী হয় বুলি ক'লে ভুল হ'ব, গুৱাহাটীতো পানী হয়, গতিকে এইটো নৰ্মেল কথা। তাৰপিছত ইয়াত ঘৰলৈ আহিলোঁ আমি। ইয়াৰ হৈছে ত্ৰিবেণী, মানে তাই পঢ়ি আছে, আজি এক্সাম এটা আছে, পঢ়িব লাগে। কি কৰিছে? মোবাইল চাইছা? ঘূৰালা। তাৰপৰা ইয়াত ত্ৰিবেণী দেই, ত্ৰিবেণী আমাৰ ইউটিউবাৰ মানুহ এয়া ফ্ৰেছ হৈ পিনি আমি এতিয়া যাব লৈছোঁ দিনটোৰ কাৰণে। আৰু ত্ৰিবেণী যিহেতু এক্সাম আছে, তাইৰ কাৰণে আমি বেছি লৰালৰি কৰিবলগীয়া হ'ল। কাৰণ তাই যিহেতু এক্সাম চেণ্টাৰত সোনকালে পাবগৈ লাগে, আৰু এইফালে বায়ে লৰালৰিকৈ মোবাইলটোকে এৰি থৈ আহিলে, সেইবাবে তাই হাঁহি আছে। আৰু যিহেতু আন কিবা বস্তু থাকি আহক, একো কথা নাই, কিন্তু মোবাইলটো থাকি আহিলে বহুত বেছি বেয়া লাগে। কাৰণ এতিয়া এইফালে ত্ৰিবেণী এক্সাম চেণ্টাৰত পাই গ'লোহি। তাইক আমি এক্সাম চেণ্টাৰত নমাই আমি যাব লাগিব বিয়া মাতিবৰ কাৰণে। তাই পিছে অকণমান দুখ নকৰা নহয়, যিহেতু আমাৰ লগত যাব নোৱাৰিব, কিন্তু উপায় নাই, তাই এক্সামটো নিদিলেও নহয়। তাৰপাছত ইয়াত ফাৰ্ষ্ট আমি এঘৰত সোমাইছোঁ, দেউতাহঁতৰ চিনাকি যাদৱ ছাৰ বুলি কয়, আৰু ছাৰৰ ঘৰত সোমাই বিয়া মাতিলোঁ। তাৰপাছত এয়া কমলাবাৰীত ৰৈছোঁহি, মানে কমলাবাৰীত মনীষা বেকাৰীত সোমাইছোঁ কেইটামান মিঠাই ল'বৰ কাৰণে। আৰু আচলতে ভালো লাগে নহয়নে, মনীষা বেকাৰী যে এতিয়া সকলোতে উপলব্ধ। আৰু মাজুলীত কিমান আছে নাজানো, কিন্তু মনীষা বেকাৰী মাজুলীতো আছে বুলি গম পাই ভাল লাগিছে। আৰু আগতে বাৰু আপোনালোকক দেখাইছিলোঁ ভিডিঅ'ত, আৰু এইবাৰ আকৌ দেখাই দিলোঁ। মনীষা বেকাৰীত যিহেতু সোমাইছোঁ, নেদেখাকৈ নোৱাৰিলোঁ। মই পিছে মাজুলী জেগাবোৰ ইমান বেছি চিনি নাপাওঁ দেই, সেইবাবে আপোনালোকক এনেই জেগাবোৰ দেখাইহে গৈছোঁ। যিহেতু মাজুলী নহাসকলে অকণমান চাব পাৰিব। এই দলংখন দৰিয়া বোলে, আৰু দলংখনৰ নামটো পিছে ছাৰে ক'লতহে গম পাইছোঁ। মই পিছে ইমান বেছি যিহেতু চিনি নাপাওঁ, সেইবাবে জেগাবোৰ দেখাবলৈকে বেয়া লাগিছে, কিন্তু উপায় নাই। ভিডিঅ' যিহেতু বনাই আছোঁ, গতিকে আপোনালোককতো দেখাবই লাগিব। তাৰপিছত আমি তেল ডিপুত সোমালোঁ। তেল ভৰাই আহি আকৌ এঘৰত আমি বিয়া মাতিব সোমাইছোঁ। আৰু এই ঘৰটো যে দেখাইছোঁ, আগৰ দিনৰ ঘৰ। তেওঁলোকে বোলে পিছলৈ ঘৰটো বনাই আছে, কিন্তু তেওঁলোকে এই ঘৰটো ভাঙিব বিচৰা নাই। সঁচাকৈ আগৰ দিনৰ ঘৰবোৰ যে ইমান বেছি ভাল লাগে। তাৰপিছত তাত বিয়া মাতি আহি আকৌ এঘৰলৈ যাব লৈছোঁ। আৰু আজিতো আমাৰ বিয়া মাতাৰে কাম। আৰু এয়া হৈছে বা, আৰু তাই যিহেতু বিয়া, গতিকে তাই পূৰা একদম চবকুটি দি পূৰা নিমন্ত্ৰণ জনাই আছে সকলোকে। এতিয়া আহিলোঁ বা এজনীৰ ঘৰত। এই বা এজনী দেউতাহঁতৰ ৰিলেটিভৰ হয়, লগতে আমাৰ অৰিজিনেল তাৰ আছিলে, গতিকে বা বিয়ালৈ নিমন্ত্ৰণ জনাব আহিছোঁ। আৰু ইমান বেছি ভাল আছিলে মানুহখিনি, ইমান বেছি ফ্ৰী পালোঁ, ভাল লাগিলে কিবা এটা। তাৰপাছত আহিলোঁ এখন ঘৰলৈ, তাৰমানে আমাৰ দুপৰীয়া সাজ নিমন্ত্ৰণ আছে ছাৰ এজনৰ ঘৰত, দেউতাহঁতৰ অৰিজিনেল বোলে। আমাৰ তাত বোলে 3 বছৰমান চাকৰি কৰিছিলে, তাৰ সূত্ৰে দেউতাৰ বৰ্তাৰ লগত ভাল। আৰু আমাক যিহেতু ভাতৰ নিমন্ত্ৰণ জনাইছে, ধুনীয়াকৈ ভাত খাই পিনে এয়া বিয়ালৈ মাতিব গৈছে। বিয়ালৈ নিমন্ত্ৰণ জনাইছে, বাৰে বাৰে কৈছে আমি এনেও যামেই, দেউতাই যিহেতু ক'লে আমি এনেও যামেই, হ'ব দিয়া। সঁচাই কিছুমান মানুহ যে ইমান বেছি আন্তৰিকতা মানুহৰ প্ৰতি। তাৰপাছত আহিলোঁ আমি এতিয়া ফুলনিলৈ।
ইয়াতো এজন ছাৰৰ ঘৰৰ নিমন্ত্ৰণ জনাই আমি এতিয়া গাড়ীৰ ভিতৰতে বহি আছোঁ। ছাৰে কিবা এটা বজাৰ কৰিব গৈছে আৰু এইকণহে বোলে ফুলনি বুলি কয়। আজিহে জানিছোঁ দেই, যিহেতু আগত অহা নাছিলোঁ। আৰু ফুলনিলৈ আহি পিছে এটা অভিজ্ঞতাও হ'ল, যিটো নেকি মানুহৰ মুখাখন মানে মানুহে কেনেকৈ যে নিজে নিজে খুলিব পাৰে সেইটো অভিজ্ঞতা হ'ল বাৰু দেই। সেইটো পিছে কথাটো ইমান বেছি ভালকৈ ক'ব বিচৰা নাই বাৰু। তাৰপাছত এয়া এতিয়া আমি গৈ আছোঁ আকৌ বেলেগ ঘৰত মাতিবৰ কাৰণে। এতিয়া আকৌ বেলেগ এজন ছাৰৰ ঘৰত নিমন্ত্ৰণ জনাব আহিছোঁ। আচলতে কি জানেনে, আমি কৈছোঁৱেই নহয় বৰদেউতা আৰু দেউতাৰ চিনাকি প্ৰায়ে শিক্ষকসকলক আমি নিমন্ত্ৰণ জনাবলৈ আহিছোঁ, গতিকে গোটেইকেইজন ছাৰ বুলিয়ে কৈছোঁ। ফাইনেলি প্ৰায়খিনি বিয়া মাতি হৈ গ'ল। আমি এতিয়া ত্ৰিদীপ ছাৰৰ ঘৰত প্ৰায় গ'লোহি আৰু ইয়াতে আমি যিহেতু আছোঁ, গতিকে বস্তুখিনি আকৌ থৈ পেলাই বাইদেউৰ মাকৰ ঘৰৰ পৰা আহোঁ বুলি ভাবিছোঁ। যিহেতু ছাৰৰ ল'ৰাটো আৰু ছোৱালীজনী মোমায়েকৰ ঘৰলৈ গ'ল, সিহঁতকো লৈ আনোগৈ, লগতে বিয়াও নিমন্ত্ৰণ জনাওঁগৈ বুলি। এয়া হৈছে বাইদেউৰ মাকৰ ঘৰ, মানে ত্ৰিবেণীৰ মোমায়েকৰ ঘৰ। আৰু দেখিছেই নহয় ঘৰটো অকণমান চাংঘৰ যিহেতু, সেইবাবে বাহিৰৰ পৰা দেখাব মন আছিলে, কিন্তু আন্ধাৰ হৈ গ'ল যে ভালকৈ একো দেখাই নাপাব। মাজুলীলৈ আহিলে আচলতে দেখাবলগীয়া বহুত থাকে, কিন্তু আমাৰ যিহেতু সময় একেবাৰে কম, সেইবাবে একো ভালকৈ দেখাব নোৱাৰিলোঁ। আজিলৈ পিছে আমাৰ মাজুলী নিমন্ত্ৰণ জনাই হৈ গ'ল দেই, বিয়া নিমন্ত্ৰণ সকলোখিনি হৈ গ'ল। মামা কি ঘৰ পালি ই কামত লাগিল, আমি যাওঁ দেই। এইটো কি হয়নো, এইটো কি? नमस्ते, मेरा नाम त्रिवेणी हाजरिका। তেনেকৈ আধা কৰা নকৰা। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ফাইনেলি আমি ঘৰ পালোহি, একদম বিয়া মাতি মাতি। এইটো টিফিনটো মই কি কৰিম? ছাবস্ক্ৰাইব কৰি দিব দেই। ফাইনেলি ঘৰ পালোহি। ঘৰ পাতি কি আৰু মাজুলীতে আছোঁ, বহুতখিনি বিয়া মাতি মাতি এতিয়া ইয়াত পালোহি। ফ্ৰেছ হৈ পেলাই চাহ খাব লৈছোঁ, আৰু চাহ খাই থাকোঁতে টিফিনিত কি উৎপাত, মোৰ ভিডিঅ'বোৰে কিমান যে চাইছে চাৰ্চ কৰি কৰি। আৰু মই মোৰ ভিডিঅ' অসমীয়া ছোৱালী লিপিক যে আজি আৰু খোৱাত ব্যস্ত। চাহটো এইটো মেইন আৰু কিমান দিনটোত খাই আছোঁ। কি শান্তি। এইফালে চোৱা, দেখা দে কি অসমীয়া ছোৱালী লিপি। লক্ষী পূজা চাইছে তাই, ইমান লেট। তোমাৰ ঘৰত মাই যোৱা ফুল বুলি এত ধুলো, ফুল বুলি এত ধুলো, ফুল বুলি এত ধুলো, আর ঘপকে হৈ গল প্রেম মে দিবানি বারে মস্তানি। ভিডিও কই আছে? কাইলৈ ঘৰ যাম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। মোৰ চেনেল কৈ দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি লাষ্টটো চোৱা। অসমীয়া ছোৱালী লিপি চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। ধন্যবাদ।